গুড কেৰিয়াৰ মেকাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আৰু যিহেতু আপোনালোকৰ মাজত বহুতখিনি এনেক্সিটি হৈ আছে যে কাটক কিমান যাব, মেন্স পাওঁ নে নাপাওঁ, মেন্সৰ প্ৰিপাৰেশ্যন কৰোঁ নে নকৰোঁ, টেনশ্যন হৈ আছে। চ' ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' এটা লৈ আহোঁ। যোৱাকালি এটা দিছিলোঁ, কিন্তু ভালদৰে মই ইমান ৰিচাৰ্চ কৰা নাই। চ' আজি অলপমান ৰিচাৰ্চ কৰি মই ভিডিঅ'টো বনাইছোঁ আৰু এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে মই ভাবোঁ বেলেগৰ ভিডিঅ' চাব দৰকাৰ নাই। আৰু ভিডিঅ'টো বহুতখিনি মেহনত কৰি বহুত ভিডিঅ'ৰ চামাৰি লৈ আহিছোঁ ইয়াতে ক'বলৈ গ'লে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে মেহনত বহুতখিনি কষ্ট বহুতখিনি কৰা গৈছে। চ' ভিডিঅ'টো এবাৰ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নকওঁ, ভাল লাগিলে কৰিব, নালাগিলে কৰিব নালাগে। এই ভিডিঅ'টো কমচে কম লাইক কৰিব আৰু কমেণ্ট কৰিব নিজৰ নিজৰ মন্তব্যবোৰ। আৰু প্ৰথমতে আমি চাই লওঁ ইয়াত মেইন বস্তুটো যে ভেকেঞ্চি কিমান আছে। আৰম্ভণি দেখিছোঁ ভেকেঞ্চি আছে 235। আমি যদি 235ক 11ৰে পূৰণ কৰোঁ কিমান পাম? মোটামুটি 2600 হ'ল 2600। আৰু কেণ্ডিডেট আছে মোটামুটি 60K। এতিয়া আমি যদি চাবলৈ যাওঁ যে ইয়াত কিমানটা চলিৰ মূৰত কেণ্ডিডেটৰ মূৰত এজনে পাছ কৰিব। এইটো হৈছে 23 মূৰত এজনে, অৰ্থাৎ 23টা চলিৰ ভিতৰত কেণ্ডিডেটৰ ভিতৰত এজনে পাছ কৰিব, প্ৰথম কথা। আৰু এইটো যদি মই পাৰ্চেণ্টেজত ক'ব যাওঁ নহয়, আপোনাৰ পাৰ্চেণ্টেজ মিনিমাম 96 পাৰ্চেণ্টাইল। পাৰ্চেণ্টেজত থকা নাই, নম্বৰত থকা নাই, পাৰ্চেণ্টেজত থকা হৈছে। আপুনি 96 পাৰ্চেণ্টাইল হ'ব লাগিব, এইটো ফালৰ পৰা ক'ব গ'লে। নেক্সট আমি চাইছোঁ OBC থাকিব মোটামুটি 73 × 11 800। OBC 800 পাছ কৰিব। তাৰপিছত আপোনাৰ SC পাছ কৰিব প্ৰায় 200টা, 18টা ভেকেঞ্চি আছে SC। তাৰপিছত আপোনাৰ আহিল ST প্লেন। ST প্লেনৰ 24টা ভেকেঞ্চি আছে, 264 পাছ কৰিব হ'ল। তাৰপিছত আমি এবাৰ চাম ST হিলছ। ST হিলছৰ পাছ কৰিব 143টা। 143টাৰ 13টা ভেকেঞ্চিৰ অন্তত। এতিয়া কথাটো হ'ল যে 23জন কেণ্ডিডেটৰ ভিতৰত এজনে পাছ কৰিব, 23জনৰ ভিতৰত। আৰু OBCৰ এক্সট্ৰাকৈ 8জন, মানে এই 1200 যি আনৰিজাৰ্ভৰ কেণ্ডিডেট আছে, ইয়াত আপোনাৰ OBC, SC, ST, তাৰপিছত জেনেৰেল গোটেইখিনি এই 1200ৰ ভিতৰত থাকিব। তাৰপিছত এক্সট্ৰাকৈ 800 OBC, তাৰপিছত ST প্লেন 264, এইটো এক্সট্ৰা। চ' এটা কথা ক'বলৈ গ'লে যিটো কাট অফৰ ডিফাৰেঞ্চ জেনেৰেল আৰু OBCৰ মাজত, ইয়াৰ পৰা চাব গ'লে 1200 কেণ্ডিডেট পাছ কৰিব অকল জেনেৰেলৰ, এইফালে এক্সট্ৰাকৈ 800 OBCৰ। এতিয়া ক'বলৈ গ'লে কাট অফটো অলপমান ডিফাৰেঞ্চ নথকা নহয় OBC আৰু জেনেৰেলৰ মাজত, সেইটো কিন্তু ফিক্স আছে। অলপ ডিফাৰেঞ্চ থাকিব, কিন্তু যোৱাবাৰৰ দৰে যোৱাবাৰ কিমান আছিল, যোৱাবাৰ 20 মান আছিল চাইড ডিফাৰেঞ্চ, কিন্তু 20 মান ডিফাৰেঞ্চ হয়তো থাকিব পাৰে, নতুবা মোটামুটি 15 মানৰ ডিফাৰেঞ্চ হ'ব পাৰে। ডিফাৰেঞ্চ থাকিব কিছু, এইটো নহয় যে 2 নম্বৰ ডিফাৰেঞ্চ 3 নম্বৰ ডিফাৰেঞ্চ, সেইটো নহয়। কাৰণ 1200 পোষ্ট আছে জেনেৰেলৰ আৰু 800 পোষ্ট আছে OBCৰ এক্সট্ৰা কৰি। আৰু যিখিনি OBCৰ ভাল কেণ্ডিডেট আছে তেখেতসকলেতো জেনেৰেলৰ কাট অফ লৈ ল'ব। চ' OBC ডিফাৰেঞ্চ থাকিব। আৰু ঠিক তেনেকৈ SC আৰু ST তেখেতসকলৰ ডিফাৰেঞ্চ থাকিব।
কিন্তু অলপ কাট অফ কম যাব ইয়াৰ ভিতৰত আকৌ ST হিলছ হিলছৰ কাট অফ সকলো কম যাব। বাকী এটা ষ্টেপত থাকিব হেৰি জেনেৰেল, বাকী এটা ষ্টেপত OBC, SC আৰু ST প্লেইন প্ৰায় সমান হ'ব, অলপ কম হ'ব পাৰে কিন্তু ডিফাৰেঞ্চ বেছি নাথাকে OBC, SC আৰু ST প্লেইনৰ। কিন্তু ST হিলছটোৰ কম হ'ব আৰু অলপ ST হিলছৰ বেছি কম হ'ব। বাৰু এখানি হ'ল চাওক। এতিয়া কথাটো কওঁ যে বহুত কেণ্ডিডেট আছে, ভাল ভাল কেণ্ডিডেট 100 ল'ব পাৰে, 100 পাইছে GS1, কিন্তু ইয়াতে সিহঁতে GS2 কিন্তু 33% পোৱা নাই, যাৰ ভিতৰত সিহঁতসকল ডিছকুৱালিফাই। সেই এটা হ'ল। আৰু এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিসকলে OMR ছিটখন ফিল আপ কৰোঁতে ভুল কৰিছে। ৰং কৰিছে, মানে হয়তো বহুতৰ ভুল হয়, কিন্তু টিচাৰে এইটো কৈ এতিয়া মই কেইটামান আপোনালোকক কেইটামান পল দেখাবলৈ গৈছোঁ। এইটো মানে বিভিন্ন ইউটিউব চেনেলে মানে হেৰি কৰিছে, তেওঁলোকৰ কমিটিত দিছে, কমিউনিটিত দিছে, এপত দিছে। আৰু প্ৰথমতে এইটো চাই লওক যে ইয়াতে প্ৰায় অলমষ্ট 3000, এইটোত অলমষ্ট 3000 মানে দিছিল, ভোট কৰিছে। আৰু ইয়াতে 100+ পাইছে 11%। আৰু 3000 মানে 3000 যদি আমি 10% চাওঁ 300, আৰু 90 এবভ আছে 11, আৰু 80 এবভ 13, অৰ্থাৎ অলমষ্ট আপুনি চাব পাৰে 35%হে 80 এবভ আছে। এতিয়া তেনেকৈ ভাবিলে চালেতো কাট অফ বহুতে যায়, যিহেতু ইয়াত 35% আছে, আপোনাৰ 35% আছে হেৰিৰ ওপৰত 80ৰ ওপৰত। চ' এইটোৰ হিচাপত চাব গ'লে কাট অফ বেছি যাব। কিন্তু আৰু কি কয় বিল' 70 আছে 48%, অলমষ্ট মানে 50%, 70% তলত আছে এইটো, আৰু 50% 70ৰ ওপৰত আছে। আৰু এতিয়া পলৰ ওপৰত ইমান মানে হেৰি কৰিব নোৱাৰি, মানে বিলিভ কৰিব নোৱাৰি, কাৰণ কিছুমানে আৰু এনেই মাৰি দিয়ে পলত, যিহেতু ইউটিউবত অহাৰ লগে লগে টাচ কৰি দিলে, আৰু কিছুমানে 70 পাই পেলাইও 100ত মাৰিব, আৰু 100 পায়ো 70ত মাৰি দিব, এনেকুৱা ধৰণৰ। এইটো মানে ইমান বিলিভ কৰিব নোৱাৰি। এই এটা পল আমি দেখা পালোঁ। আৰু নেক্সট এটা পল চাই আছোঁ, এইটো এটা পল। এইটো পলত দিছে প্ৰথমতে 1.8 মানে 1800 মানুহে দিছিল ভোট, আৰু ইয়াত চাওক আপোনালোকে 120 পাইছে 6%। মানে যদি আমি 96% চাবলৈ যাওঁ, 96% যদি হ'বলৈ যায়, অলমষ্ট মানে 120 যাব কাট অফ এইটোৰ হিচাপত। কিন্তু এতিয়া সেইটো হিচাপত আমি ইয়াক বিলিভ কৰি লাভ নাই। 100ৰ ওপৰত আছে প্ৰায় 15% মানুহ, 100ৰ ওপৰত 25% পাইছে 90ৰ ওপৰত, 90ৰ ওপৰত 25%। এতিয়া চাই লওক ভাল পাব। আপোনালোকে APSC দিয়া মানুহ, আপোনালোকে জানে কেণ্ডিডেট আপোনালোকে চোকাই হয়, বুজি পাইছে। দেখাতে পালে মানে কিমান পলৰ হিচাপত বহুত আছে। এটা দেখা পালোঁ পল। আৰু নেক্সট পলটো চাই লওক, এইটো এটা পল। এইটো বাৰু মোৰ পল হয়, মই দিছিলোঁ এইটো। বেছি মানুহে ভোট দিয়া নাই, মোৰ ছাবস্ক্ৰাইবাৰ কম, আপোনালোকে আৰু ছাবস্ক্ৰাইব নকৰে, নহ'লে আৰু অলপ হ'লেই পল ভোট দিয়ক, মোৰ পলটোত ভোট দিব, মোৰ কমিউনিটি টেপত যায়। এতিয়া মোৰটোত চাবলৈ গ'লে 100ৰ ওপৰত আছে 5%, 80ৰ ওপৰত 29, মানে অলমষ্ট 80ৰ ওপৰত আছে আপোনাৰ 34%। দেখা পালে নহয় এইটো। সেনেকৈ যদি চাব যাওঁ এই পল অনুসৰি, মানে একৰ্ডিং টু দ্য পল, মতলব আমি এতিয়া এইটোৱে হেৰি কৰিব পাৰোঁ যে ভাবি ল'ব পাৰোঁ কাট অফটো কিছু পৰিমাণে ওপৰত থাকিব, নথকা নহয় পল হিচাপত। কিন্তু পলক আমি সিমান এটা বিশ্বাস কৰিব নোৱাৰি। পল সদায় সত্য হ'ব পাৰে, সত্য নহ'ব পাৰে। যোৱাবাৰো আমি পল চাইছিলোঁ, যোৱাবাৰ পল অনুসৰিও মানে এনেকুৱাই আছিল। যোৱাবাৰ পলতো সেই 100ৰ ওপৰত গোটেই 100ৰ ওপৰতে দিয়ে। কিন্তু সেইখিনি পলৰ ওপৰত পল চাই পেলাই আপোনালোকে ডিম'টিভেট নহ'ব। ঠিক আছে, তেতিয়াহ'লে ইমানখিনি আমি হেৰি কৰাৰ পিছত, পল চোৱাৰ পিছত বা গোটেইখিনি সমীক্ষা কৰাৰ পিছত, এতিয়া কাট অফনো কিমানমান যাব পাৰে বা সেইটো যদি চাবলৈ যাওঁ, এতিয়া মোৰ হিচাপত আনৰিজাৰ্ভৰ 80 নম্বৰ যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি এটা ছেফ জোনত থকা বুলি ক'ব পাৰি। OBC 70, SC 65, ST 60, মানে এখানি হ'লে প্ৰায় ছেফ জোন, আৰু +- 8 কৰি ল'ব পাৰে।
মানে ধৰকচোন 85 মান যদি বিশেষকৈ যদি 85 মান যদি জেনেৰেলৰ হৈছে বা 75 মান যদি OBC হৈছে, একদম নিশ্চিত হ'ব আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যোৱাটো ভাল। আৰু যদি 90ৰ ওপৰত যদি আপুনি জেনেৰেলৰ আছে বা 80ৰ ওপৰত যদি OBCৰ আছে, অভিয়াছলি আপুনি কোচিঙো লৈ ল'ব পাৰে বা মক টেষ্ট লৈ ল'ব পাৰে। কিন্তু যদি 80ৰ ওপৰত আছে মক টেষ্ট ল'ব নালাগে, চেল্ফ ষ্টাডি কৰক। আদাৰৱাইজ পইচা নি আপোনাৰ এনেও যাব পাৰে। সেইকাৰণে ইমান ৰিস্ক ল'ব নালাগে। আপুনি 10 দিন 11 দিন অপেক্ষা কৰক, এখানি নিজে চেল্ফ ষ্টাডি কৰক, টাইমটো ইউটিলাইজ কৰক। আৰু আপোনাৰ পঢ়াখিনিতো এনেতো নাযায় না, ক'ৰবাত না ক'ৰবাত কামত আহিবই। হয়তো অহাবাৰ দিব পাৰিব বা এডিয়াৰো দিব পাৰিব। যদি অলৰেডি আপুনি এমপ্লয়ড হয়, তেতিয়াহ'লে আপুনি আৰু অহাবাৰো দিব পাৰিব। চ' টাইমটো এনেই অযথা খৰচ কৰিব নালাগে, চেল্ফ ষ্টাডি কৰি থাকক। যদি 80 আৰু 70 মান আছে, সেনেকুৱা আৰু অযথা এতিয়া মানে এইটো অযথা টাইমটো ৱেষ্ট নকৰিব। এতিয়া আপোনাৰ এখানি যদি নম্বৰ আছে 80ৰ পৰা 85ৰ ভিতৰত যদি আপুনি জেনেৰেল হয় আৰু 70-80ৰ ভিতৰত যদি আপুনি OBC হয়, ইয়াতকৈ কাট অফ বেছি নাযায়। কাৰণ এই কুৱেশ্যনৰ লেভেলটো পূৰা ডাইৰেক্টলি UPSC টাইপৰ আহিছিল। আৰু UPSCৰ কাট অফ কিমান যায় 84, 85 ইমানেতো কাট অফ যায়। আৰু UPSC লেভেলৰ কেণ্ডিডেট ইয়াতে অসমতো ইমানটো নাই না যে কাট অফ যে ইমান গুচি যাব। আৰু পেপাৰখন পূৰা মোটামুটি আপুনি 100% UPSC লেভেলত নহ'লেও অলম'ষ্ট 90% লেভেলটো UPSC লেভেলৰে হৈছিল। চ' মোৰ হিচাপতো 70 মানে কাট অফ যাব পাৰে, জেনেৰেলৰ 70 মানো যাব পাৰে। তথাপিও ধৰি লৈছোঁ আৰু 80 মান ধৰি লৈছোঁ আৰু মিছা আৰু এটা কথা কৈ থওঁ যে আপোনালোকে অযথা কোচিঙৰ হেৰি নপৰিব। কোচিং গ'লে ক'ব 40 যাব 30 যাব, যিটো ইম্পচিবল কথা এটা। আৰু সেইটো ইম্পচিবল। কিন্তু 50ৰ তলৰখিনি কিন্তু আশা কৰি লাভ নাই। 50ৰ তলত যি মানে আৰু জেনেৰেল বা OBC খিনি 50ৰ তলত আশা কৰি লাভেই নাই। তেতিয়া আপুনি আৰু SC ST বেলেগ কথা। কিন্তু 50ৰ তলত হ'লে আপুনি অযথা কোচিং নল'ব। যে কোচিঙৰ মানে বেলেগ কোচিংবোৰক ক'ব কি 50 হ'লেই হৈ যাব, আমাৰ ক্ৰেছ কৰ্চ লৈ যাওক মেইনছৰ কাৰণে, এইবোৰ নল'ব। চেল্ফ ষ্টাডি কৰক, মোৰ এখানি এডভাইচ থাকিল। আৰু যদি 70-80ৰ ওপৰত আছে, আপুনি যি কাষ্টৰে নহওক 70 মানৰ যদি ওপৰত আছে ৰিজাৰ্ভ কেটেগৰী, আৰু যদি 80ৰ ওপৰত আছে জেনেৰেল কেটেগৰী, তেতিয়াহ'লে আপুনি মানে অযথা টাইমটো ৱেষ্ট নকৰিব অ'ত ভিডিঅ' চাই ত'ত ভিডিঅ' চাই। আপুনি ডাইৰেক্ট নিজৰ কামত লাগি যাওক। আৰু ভিডিঅ' চালে কি হ'ব, এইবোৰ কথা ক'ব, কোনো ডাইৰেক্টলিতো ক'ব নোৱাৰে। 10 দিন 11 দিন আৰু 10 দিন বা মেক্সিমাম 15 দিন ৱেইটিং কৰক আৰু নিজে